পৰিবহণ বিভাগত 150 কোটি টকাৰ বকেয়া কৰ আছে আৰু কৰ অনাদায়ী বাহনৰ গৰাকীৰ তালিকা ইতিমধ্যে এনকেটিভিৰ হাতত আহি পৰিছে। তালিকাত আছে বহু সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ নামো। বিলাসী বাহনৰ গৰাকী ঔদ্যোগিক আৰু বহুজাতিক প্ৰতিষ্ঠানে এই বৃহৎ পৰিমাণৰ কৰ পৰিবহণ বিভাগক দিবলৈ এতিয়াও বাকী আছে। কৰ অনাদায়ী এনে বাহনৰ বিৰুদ্ধে এতিয়া দিনে নিশাই ৰাজপথত পৰিবহণ বিভাগে চলাইছে জোৰদাৰ অভিযান। কৰ, পথ কৰ বা এনেধৰণৰ বিভিন্ন কৰ আছে যিসমূহ পৰিশোধ কৰা নাই আৰু যাৰ বাবে এই অভিযান চলিছে। পথ কৰ পৰিশোধ কৰিবলৈ আপোনাৰ হাতত মাথো এটা সপ্তাহ এতিয়া বাকী আছে। অহা 31 মাৰ্চ অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি দিছে ইতিমধ্যে পৰিবহণ বিভাগে। হয়, পুনৰবাৰ জনাইছোঁ, অহা 31 মাৰ্চ অন্তিম সীমা নিৰ্ধাৰণ কৰি দিছে পৰিবহণ বিভাগে। গতিকে 31 মাৰ্চৰ পূৰ্বে যদিহে আপোনাৰ বাহনখনৰ এই কৰ দিবলৈ এতিয়াও বাকী আছে আপুনি, তেতিয়াহ'লে শীঘ্ৰেই পৰিশোধ কৰক এই ধন। এখন গাড়ীৰ বাদত পৰিশোধ কৰিবলৈ আছে বহু লাখ টকা। এখন বিলাসী ভলভ' বাহনৰ বিপৰীতে 6,45,000 টকাৰ বকেয়া কৰ আছে। অডি, মাৰ্চিডিজৰ দৰে গাড়ী থকা গৰাকীও পৰিশোধ কৰা নাই 3-4 লাখকৈ পৰিবহণ কৰ। ভাবি চাওক, যিসমূহ ব্যক্তিক আপুনি সম্ভ্ৰান্ত বুলি ভাবে, বহু প্ৰতিপত্তিশীল বুলি ভাবে, যাৰ লগত এনেধৰণৰ ভলভ' হওক, অডি, মাৰ্চিডিজ, BMW এনে বিলাসী বাহন আছে, কিন্তু তেনে প্ৰতিপত্তিশীল লোকে, তেনে যাক আপুনি ধনী বুলি ভাবে, সম্ভ্ৰান্ত বুলি ভাবে, যিয়ে এনেধৰণৰ গাড়ী ব্যৱহাৰ কৰে, সেইসকল লোকেও কিন্তু কৰ পৰিশোধ নকৰে, কৰ পৰিশোধ কৰা নাই। গতিকে তেনে লোকৰ বহু লাখ টকা দিবলৈ এতিয়াও বাকী আছে পৰিবহণ কৰ। একোখন গাড়ীৰ বদলত 6 লাখ, 3 লাখ, 4 লাখ পৰ্যন্ত ধন তেওঁলোকে দিবলৈ বাকী আছে। 98খন বিলাসী বাহনৰ এগৰাকী স্বত্বাধিকাৰীয়ে পৰিশোধ কৰা নাই যান বাহন কৰ। 1,65,50,864 টকাৰ কৰ পৰিশোধ কৰিবলৈ এতিয়াও বাকী আছে বিলাসী বাহনৰ এই গৰাকীজনে। লাখ লাখ টকাৰ যান বাহন কৰ পৰিশোধ কৰি আছে 56টা কোম্পানী, অৰ্থাৎ ধন পৰিশোধ কৰিবলৈ তেওঁলোকেও বাকী আছে এতিয়াও। এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পৰিশোধ কৰিবলৈ আছে 48,18,323 টকাৰ কৰ। বিভিন্ন কোম্পানীয়ে 999খন গাড়ীৰ বাদত দিবলৈ আছে 4,98,75,640 কোটি টকাৰ কৰ। 31 মাৰ্চৰ পূৰ্বে এই কৰ পৰিশোধ কৰিবলৈ প্ৰতিগৰাকী গাড়ীৰ মালিকক আহ্বান জনোৱা হৈছে। উপ পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ইতিমধ্যে তেওঁলোকলৈ এই আহ্বান জনাইছে। 1 এপ্ৰিলৰ পৰা কৰ অনাদায়ী বাহন ৰাজপথত দেখা মাত্ৰকে জব্দ কৰি স্ক্ৰেপ কৰিব পৰিবহণ বিভাগে। ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। এই মুহূৰ্তত অধিক তথ্যৰ বাবে আমাৰ সৈতে টেলিফোন লাইনত সংযুক্ত হৈছে আমাৰ সাংবাদিক বনজিৎ কলিতা। বনজিতৰ পৰা এই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম অধিক তথ্য। বনজিৎ, ইতিমধ্যে যি তথ্য আমি দৰ্শক জনালোঁ যে বহু বাহন আছে যিসমূহ বাহনৰ গৰাকীয়ে এই কৰ পৰিশোধ কৰিবলৈ বাকী আছে, কিন্তু আশ্চৰ্যজনক বিষয় বনজিৎ এইটোৱে যে যাক আমি প্ৰতিপত্তিশীল বুলি ভাবোঁ, যাক আমি ধনী বুলি ভাবোঁ, সম্ভ্ৰান্ত বুলি ভাবোঁ, সেই সকলো লোকেই কিন্তু কৰ পৰিশোধ কৰা নাই। যিখন তালিকা আছে এই মুহূৰ্তত এনকেটিভিৰ হাতত, সেই তালিকাখনত যদি চাওঁ, প্ৰথম 100জন মানুহৰ তালিকাত 100জন মানুহৰ প্ৰতিখন গাড়ী বিলাসী গাড়ী। ইয়াত অডি বাহন আছে, ইয়াত মিনি কুপাৰ আছে, BMW বা ফৰ্ড বিভিন্ন ধৰণৰ ফৰ্ডৰ গাড়ী আছে, ফৰ্ড এণ্ডেভৰ আছে, লেণ্ড ৰ'ভাৰ গাড়ী আছে এই তালিকাখনত। আৰু সেই ধৰণৰ গাড়ীসমূহৰ মালিকসকলেই এই পথ কৰসমূহ সময়মতে পৰিশোধ কৰা নাই। আমি যিটো উল্লেখ কৰিছো, এখন গাড়ীৰ বাবদে, এখন ভলভ' গাড়ীৰ বাবদ 6,45,553 টকা দিবলৈ বাকী আছে এজন লোকে। ইফালে অডি এখন বাহনৰ বিপৰীতে দিবলৈ আছে 2,26,000 টকা, আন এখন অডি বাহনৰ বিপৰীতে দিবলৈ আছে 2,39,000 টকা, আন এখন অডি বাহনৰ বিপৰীতে দিবলৈ আছে 2,45,000 টকা, লেণ্ড ৰ'ভাৰ বাহন এখনৰ বিপৰীতে দিবলৈ আছে 2,84,000 টকা। এয়া হৈছে বিলাসী গাড়ীসমূহৰ এখন তালিকা, দীঘলীয়া তালিকা আছে, আৰু সেই তালিকাত বিভিন্নজন এনে ব্যক্তি আছে। এই 100জনীয়া তালিকাত যিসকল লোকৰ নাম আছে তেওঁলোকে কেৱল মাত্ৰ লাখ টকাৰ ওপৰত যাৰ এই কৰ দিবলৈ বাকী আছে, লাখ টকাৰ তলত অৰ্থাৎ 90,000, 80,000 তেনেলোকৰ তালিকা দীঘলীয়া 500জনৰো অধিক লোক আছে যি বিলাসী গাড়ীসমূহ চলাই ঘূৰি ফুৰে, কিন্তু সেই কৰসমূহ সময়মতে পৰিশোধ নকৰে। একেধৰণে বিভিন্ন কোম্পানী আছে যিসমূহ কোম্পানীয়ে সময়মতে কৰ পৰিশোধ কৰা নাই। এই 999খন বাহনৰ তেনে কৰ পৰিশোধ কৰিবলৈ বাকী আছে, আৰু সেই কোম্পানীটোতো আছে 50ৰ অধিক কোম্পানীৰ নাম, যিসমূহ কোম্পানীয়ে 48 লাখ পৰ্যন্ত টকা দিয়া নাই। এনে কোম্পানী আছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান, যি নিৰ্মাণকাৰী প্ৰতিষ্ঠানে 48,18,323 টকা দিবলৈ বাকী আছে। আন এক নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে, তেওঁলোকৰ 24খন গাড়ীৰ বিপৰীতে তেওঁলোকে 37,36,988 টকা দিবলৈ বাকী আছে। আন এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠান, তেওঁলোকে 24খন গাড়ীৰ বিপৰীতে
28,960 টকা দিবলৈ বাকী আছে আৰু তালিকাখন দীঘলীয়া 20 লাখৰ ওপৰতে বহু কেইটা কোম্পানী আছে যি ধন পৰিশোধ কৰিবলৈ বাকী আছে এতিয়া পৰিবহণ বিভাগত আমি দেখিবলৈ পাওঁ পৰিবহণ বিভাগে ৰাজপথত বিভিন্ন সময়ত অভিযান চলাইছে আৰু সেই অভিযানত যিসমূহ গাড়ী তেওঁলোকে জব্দ কৰে সেইসমূহৰ কাৰোবাৰ 10,000 20,000 বা 15,000 টকাৰ জৰিমনা দিবলৈ থাকে কিন্তু বিলাসী বাহন যিসমূহ চলাই ঘূৰি ফুৰে হয়তো ডাঙৰ লোক বুলি তেওঁলোকে সমাজত পৰিচয় দিয়ে কিন্তু তেনে লোকসকলে এই ধৰণৰ বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে কৰ পৰিশোধ কৰা নাই যাৰ কাৰণে পৰিবহণ বিভাগ বেমাৰত পৰিছে কাৰণ ৰাজহ আহৰণৰ এটা মূল উৎস হৈছে পৰিবহণ বিভাগ আৰু এই পৰিবহণ বিভাগতেই প্ৰায় 150 কোটি টকাৰ কৰ পৰিশোধ কৰিবলৈ বাকী আছে যি কৰ পৰিশোধ কৰিবলৈ বিভিন্ন সময়ত তেওঁলোকে আহ্বান জনাই আছে স্বয়ং উপ পৰিবহণ আয়ুক্ত গৌতম দাসে বিভিন্ন সময়ত বিভিন্নজনক ফোন কৰিছে তেওঁলোকৰ ওচৰলৈ গৈ লগ কৰিছে আৰু কৈছে যে আপোনালোকে কৰসমূহ পৰিশোধ কৰক কিন্তু এতিয়াও 150 কোটি টকাৰ কৰ অনাদায়ী হৈ আছে পথবোৰ বা যান বাহন কৰসমূহ পৰিশোধ কৰা নাই যান বাহনৰ মালিকসকলে যাৰ কাৰণে অভিযান আৰম্ভ কৰিছে ইতিমধ্যেই আৰু সেই অভিযান তীব্ৰতৰ কৰি অহা 1 এপ্ৰিলৰ পৰাই যিকোনো বাহন কৰবোৰ প্ৰদান নকৰে যিকোনো বাহন ৰাজপথত দেখা মাত্ৰকেই জব্দ কৰা হ'ব আৰু জব্দ কৰি যান বাহন আইন অনুসৰিয়েই সেই বাহনসমূহ স্ক্ৰেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে সেয়েহে সেই সময়সীমা দিয়া হৈছে 31 মাৰ্চ আৰু 31 মাৰ্চৰ ভিতৰতেই সকলোকে কৰসমূহ পৰিশোধ কৰাৰ আহ্বান জনাইছে হয় নিশ্চয় বঞ্জিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ সেই সন্দৰ্ভত জনোৱাৰ বাবে কিন্তু এতিয়া এইসকল গাড়ীৰ মালিকে বা স্বত্বাধিকাৰীয়ে বিষয়টো কিমান গুৰুত্ব সহকাৰে লয় সেয়া হ'ব লক্ষণীয় গুৰুত্বপূৰ্ণ আৰু সমান্তৰালভাৱে পৰিবহণ বিভাগে যিধৰণে কৈছে তেনেধৰণে কঠোৰ হ'ব পাৰে নে নোৱাৰে সেয়াও কিন্তু নজৰত থাকিব সকলোৰে কাৰণ এনেধৰণৰ বিলাসী বাহনেই হওক বা আন বাহনৰ যিসমূহ গৰাকী আছে কৰ পৰিশোধ কৰাটো তেওঁলোকৰ দায়িত্ব তেনে পৰিস্থিতিত ইমান বৃহৎ পৰিমাণৰ কৰ পৰিশোধ নকৰাটোৱে হৈছে সমগ্ৰ ৰাজ্যৰ বাবে এক বৃহৎ ক্ষতি গতিকে এতিয়া 31 মাৰ্চৰ ভিতৰত এই ধন পৰিশোধ কৰে নে নকৰে সেয়া নিশ্চয় পৰৱৰ্তী সময়ত স্পষ্ট হ'ব